গৰমৰ দিন পৰিলে আমাৰ মায়ে খুব বৰৰ টেঙা বনায় মানে এনেকৈ বৰ ভাজি পেলাই টেঙাই দি বনায় খাই ইমান ভাল লাগে স্কুলৰ পৰা আহি যেতিয়া একদম গৰমত আহোঁ আৰু এইখন আঞ্জা দিয়ে ইমান ভাল লাগে কেইটামান মচুৰ দালি মই তিয়াই থৈ দিছিলোঁ দেই তাৰপিছত ভাবিছিলোঁ লাঞ্চত আজি কি বনাম পটককৈ মনত পৰিল মায়ে বনোৱা বৰ আৰু টেঙা ৰেচিপিটোৱে বনাওঁ একদম সহজ হয় আপোনালোকে কেনেধৰণে বনায় সেইটো মোক জনাব দেই আমাৰ মায়ে আকৌ এনেকৈ বনায় মচুৰ দালিতে মই নহৰু জলকীয়া আৰু নিমখ অকণমান দি ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ তাৰপিছতে এনেকৈ কেৰাহীত তেল গৰম হোৱাৰ পিছত বৰকেইটা ইলুটি শিলুটি কৰি এনেকৈ সিজালৈকে ভাজি লৈছোঁ আৰু এনেকৈ ভাজি থাকোঁতে আকৌ প্ৰথম কেইটামান বৰ ভাজি মানে বৰকেইটা মোৰ দেয়াই গৈছিলে দেই সেইকেইটা আকৌ ছাইড কৰি থৈ এইকেইটা আকৌ নতুনকৈ ভাজি লৈছোঁ মানে ফোন এটা আহিলে গমেই নাপালোঁ আধা দেয়াই গ'ল তাৰপিছত আলু অকণমান বইল কৰি থৈছিলোঁ সেইখিনি আলু মই এনেকৈ পিটিকি ৰাখিছোঁ আৰু ইয়াতে পানী লৈছোঁ এই বাতিটোত পানী লৈ মই নেমু অকণমান পানীত চেপি লৈছোঁ আলু নিদিবও পাৰে আপোনালোকে কিন্তু মই আলুটো দিছোঁ আৰু আলুটো খাই ভাল পাওঁ আৰু চবেই ভাল পায় আমাৰ ঘৰত আৰু তেলত পাঁচফোৰণ দিছোঁ দি আলুখিনি দিছোঁ আলুখিনিত নিমখ হালধি দি এনেকৈ ভালকৈ ভাজি লৈছোঁ আৰু এয়া মই নেমু পানীখিনি ইয়াত মই দি দিছোঁ পানী আৰু অকণমান দিছোঁ কাৰণ মই অকণমান জোল টাইপৰ বনাম যে অকণমান কিন্তু চেনি দিছোঁ দি এয়া বৰকেইটা ইয়াত মই দি দিছোঁ আৰু এইখিনি উতলি অহাৰ লগে লগে আঞ্জাখন একদম ধুনীয়াকৈ হৈ যাব খাবও বেছি ভাল লাগে আৰু গৰমৰ দিনত এনেকৈ খাই খুব বেছি ভাল লাগে মায়ে আলু দিও বনায় আৰু কেতিয়াবা আলু নিদিয়াকৈ বনালে কিন্তু মায়ে ইয়াতে পিঠাগুড়ি পানী মিক্স কৰি দিয়ে নহ'লে আটা অকণমানত পানী মিক্স কৰি এনেকৈ দি দিয়ে কেতিয়াবা তেনেকৈও বনাম আৰু ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম দেই আজিলৈ ইমানেই